মই অত্ৰিয়ম্বৰে কেশৱ, মোৰ ঘৰ ঢকুৱাখানাত। মই ঢকুৱাখানা জাতীয় বিদ্যালয়ৰ ৮ম শ্ৰেণীৰ ছাত্ৰী। গৃহবন্দিত্বৰ সময়ত ছাত্ৰীগৰাকীৰ হাতৰ প্ৰখত প্ৰাণ পাই উঠা প্ৰতিখন চিত্ৰত আছে অনন্য আমেজ, আছে এক সুকীয়া সন্মোহনী শক্তি। কৰোণা কালৰ সময়ছোৱাত মই ঘৰতে নানা ধৰণৰ ছবি আঁকিছোঁ, কাৰণ ছবি আঁকি মোৰ ভাল লাগে। ইয়াৰ পাছত মোৰ মনটো শান্ত হৈ পৰে। মই ৰাতিপুৱা শুই উঠিয়ে এখন ছবিৰে নিজৰ ৰাতিপুৱা দিনটো আৰম্ভ কৰোঁ। তাৰ পাছত পঢ়া শুনা কৰোঁ। এনেদৰে মই সময়বোৰ কটাই আছোঁ। তুমি এনে কি ছবি আঁকি ভাল পোৱা? মই নানা ধৰণৰ প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যসমূহ আঁকি ভাল পাওঁ। লগতে বিভিন্ন ধৰণৰ মেণ্ডেলা আৰ্ট কৰি ভাল পাওঁ। হ'লেও মই নৈসৰ্গিক দৃশ্য আঁকি বেছি ভাল পাওঁ। ছবি অঁকাৰ ক্ষেত্ৰত মই মোৰ মাৰ পৰা প্ৰেৰণা পাইছোঁ। মোৰ মায়েও আগতে ছবি আঁকিছিলে। ইয়াৰোপৰি মোৰ মা দেউতাই মোক বিভিন্ন ধৰণৰ ছবি আঁকিবলৈ উৎসাহো দিছে, বস্তু যোগান ধৰে, আৰু মই কিতাপ পঢ়িও ভাল পাওঁ। গতিকে মাহঁতে মোক সেইখিনি যোগান ধৰাত সহায় কৰিছে। ছবিৰ বাহিৰেও মই বিভিন্ন ধৰণৰ প্ৰবন্ধ লিখি ভাল পাওঁ, কবিতাও লিখোঁ মই। তাৰোপৰি কবিতা আবৃত্তি কৰোঁ, বক্তৃতাও দিওঁ কিছুমান প্ৰতিযোগিতাত। মই চন্দ্ৰধৰ বৰুৱাদেৱৰ ধূলিকণা মই কবিতাটি আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কেনি হানি হ'ব, মৰিলোনে আছোঁ মই এই কথাকেনো পৃথিৱীৰ কিমান জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোন বেলি ওলাই থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰে নিতে জগত চলিব, নাই তাত অকণ সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব। কামত বিভোৰে বিশাল বিশ্বই মই মৰা গমকে নেপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। ধন্যবাদ। ঢকুৱাখানাৰ প্ৰতিবেদক JCC ডিজিটেল।